নমস্কাৰ। আমি মন্দিৰত পৰিক্ৰমা কিয় কৰোঁ? ভগৱানক নিজৰ ৰাইটত ৰাখি আমি এটা চাৰ্কুলাৰ পাথত কিয় তেওঁৰ চাৰিওফালে ঘূৰোঁ? স্কন্দ পুৰাণ আৰু পদ্ম পুৰাণত আছে যে ভগৱান হ'ল এই বিশ্ব ব্ৰহ্মাণ্ডৰ মূল। তেওঁৰ এনাৰ্জিয়ে হ'ল মূল এনাৰ্জি। তেওঁৱে হয় পৃথিৱীৰ সকলো এনাৰ্জি চ'ৰ্চৰ চেণ্টাৰ। গতিকে যেতিয়া আমি তেওঁক ফ'কাছ কৰি চাৰিওফালে যেতিয়া আমি ঘূৰোঁ, তেতিয়া আমি এইটো দৰ্শাওঁ যে আমি বিনম্ৰভাৱে এই ইউনিভাৰ্চেল ফেক্টটো একচেপ্ট কৰিছোঁ যে তেওঁৱে হয় চেণ্টাৰ, তেওঁৱে হয় মূল। এই কথাটোৱে আমাৰ মনত তেওঁৰ প্ৰতি থকা ভক্তি, তেওঁৰ প্ৰতি থকা শ্ৰদ্ধা আৰু তেওঁৰ প্ৰতি আমি যে সমৰ্পণ কৰিছোঁ এই ভাৱখিনি দৰ্শায়। তাৰোপৰি চাইণ্টিফিকেলিও চাব গ'লে বা নৰ্মেলিও চাব গ'লে মন্দিৰত কি থাকে? মন্দিৰত থাকে হাই স্পিৰিচুৱেল এনাৰ্জি, পজিটিভ এনাৰ্জি, বিকজ তাত বিভিন্ন ধৰণৰ পূজা পাঠ মন্ত্ৰ তেনেকুৱা ধৰণৰ জাপ হৈ থাকে। গতিকে তো সেনেকুৱা এনভাইৰনমেণ্ট এটাত আমি এনেই গ'লেও আমাৰ মাইণ্ড বা বডি পজিটিভ লাগে। তো সেই পজিটিভ এনভাইৰনমেণ্টত যেতিয়া আমি এটা জেগাত ফ'কাছ ৰাখি মানে ভগৱানৰ ফালে ফ'কাছ ৰাখি যেতিয়া আমি এটা চাৰ্কুলাৰ পাথত ঘূৰোঁ, তেতিয়া আমাৰ কি হয়? পৃথিৱীৰ ৰোটেশ্যনৰ লগত আমাৰ এনাৰ্জি ফ্ল'টো চিংক হয়, বিকজ আমিও ঘূৰোঁ ক্লক ৱাইজ ডিৰেকশ্যনত এণ্ড আমাৰ পৃথিৱীখনো ৰোটেট কৰি আছে কোনটো ডিৰেকশ্যনত? ডেফিনেটলি ক্লক ৱাইজ ডিৰেকশ্যনত। তেতিয়া আমাৰ আৰু পৃথিৱীৰ এনাৰ্জিৰ চিংক্ৰনাইজ হয় এণ্ড গতিকে আমাৰ মনত এণ্ড শৰীৰত পজিটিভ প্ৰভাৱ আহে।